সকাই নতুন দোকান খুললে নেকি? নতুন দোকান খুলিলো। কেতিয়া খুললে দোকান? আজি হল এসপ্তাহ 10 দিন মান। মোবাইলটো পোৱা নাই যে দোকান খুললে বুলি। নাই মই নিজে মানে এডভাইসও কৰাই নাই এতিয়ালৈকে কৰিম লাহেকে। ভালে আছো। তাকে ঘৰৰ পৰা আহিলো। মই ভাবিছো মাংস দোকান আছে নেকি ইয়াতে। নাই মাংস দোকান আইটেমটো চেঞ্জ কৰি দিলো। মানে কি আগত মাংস দোকান আছিলে কিন্তু যিটা কাটিং মাষ্টাৰ মানে যিটা কটা লৰা গিটা তাহাতে গুচি গলগে অকমান খেলিমেলি কৰি। আৰু এতিয়া মই যেহেতু ইন্স্যুৰেন্সৰ লগত জড়িত সেইকাৰণে ইন্স্যুৰেন্সৰ লগত কামখিনি মানে সামৰি ললো। আৰু অনলাইন কাম আজিকালি প্ৰতিটো কাম অনলাইনত হয়তো সেইকাৰণে অনলাইনৰ কামবিলাক কৰিলো। তোমালোকে দেখিবলৈ পাইছা ইয়াত মই নামেই দিছো যে অসম জেৰক্স আৰু বীমা চেণ্টাৰ বুলি। আৰু এই বীমা চেণ্টাৰটোত আমি যিকোনো ধৰণৰ আমি ইন্স্যুৰেন্সবিলাক কৰিম। মানুহৰ হেল্থ ইন্স্যুৰেন্সে হওক বা বিভিন্ন ধৰণৰ পলিচিবিলাক যদি মানুহে খুলিব বিচাৰে LICৰ পৰা আদি কৰি কোনোবাই যদি ফিক্সড ডিপজিট কৰিব বিচাৰে বিভিন্ন ধৰণৰ বিলাক আছে। টাৰ্ম ইন্স্যুৰেন্স কৰিব পাৰে, কোনোবাই যদি ঘৰ ইন্স্যুৰেন্স কৰিব বিচাৰিছে, কোনোবাই দোকানৰ ইন্স্যুৰেন্স কৰিব বিচাৰিছে, কোনোবাই গাড়ী হওক, বাইক হওক, পাৰ্চনেল গাড়ী হওক বা কমাৰ্চিয়েল গাড়ী হওক, কোনোবাই JCB ডাম্পাৰ আদি কৰি যদি ইয়াত যদি ইন্স্যুৰেন্স কৰিব বিচাৰে সেইবিলাকো আমি কৰিম। আৰু এটা ভাল খবৰ কি যেহেতু আমাৰ কামবিলাক অনলাইন যে কাষ্টমাৰে আমাৰ দোকানলৈ নাহিলেও হ'ব। অসমৰ যিকোনো প্ৰান্ত, অসম নহয় ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা কোনোবা ব্যক্তিয়ে যদি আমালৈ স্ক্ৰীনত তুমি নাম্বাৰটো মোৰ দি দিবা সেইটো নাম্বাৰত যদি ফোন কৰে নহয় আমি গাড়ীৰ পলিচি, হেল্থ পলিচি, যিকোনো ইন্স্যুৰেন্স আমি অনলাইন কৰি দিব পাৰিম। আমাৰ দোকানলৈ যদি ওচৰে পাজৰে কোনোবা ব্যক্তি যদি আছে তেওঁলোকে আহিব পাৰে, অবভিয়াছলি মোষ্ট ৱেলকাম। আৰু যদি কোনোবাই যদি অলপ দূৰৰ পৰা যদি ভিডিঅ'টো চাই আছে নহয় তেওঁলোকে আমাৰ স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰি পেলাই আমাৰ লগত যিকোনো ইন্স্যুৰেন্সৰ কাম কৰিব পাৰে। কাৰোবাৰ যদি ধৰক এখন যদি ঘৰত ধৰক বাইক বা গাড়ী বা স্কুটি যদি আছে নহয় তাহাঁতৰ যদি ইন্স্যুৰেন্স যদি ধৰক ফেইল হোৱাৰ আগতেই এই 2 দিনৰ আগতে যদি আমাৰ লগত যদি যোগাযোগ কৰে নহয় তাহাঁতে আমাৰ অফিচলৈ নাহিলেও হ'ব বা আমাৰ দোকানখনলৈ নাহিলেও হ'ব। আমি অনলাইনে কামটো কৰিবলৈ আমি PDF বনাই আপোনালোকৰ হোৱাটছআপত আমি ডকুমেণ্টছখিনি আমি দি দিব পাৰিম। তেনেকৈও আপোনালোকে আপোনালোকৰ গাড়ী বাইক বা যিবিলাক ইন্স্যুৰেন্সবিলাক আপোনালোকে কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ ঘৰখন যদি ইন্স্যুৰেন্স কৰিব বিচাৰে, আপোনালোকৰ যদি ধৰক দোকান আছে, বিজনেছৰ যদি কিবা পাৰ্প'জ আছে, যদি কিবা কনষ্ট্ৰাকশ্যন বিল্ডিং যদি আছে, ডাঙৰ ফেক্টৰী আছে সেইবিলাকো আপোনালোকে ইন্স্যুৰেন্স কৰিব পাৰিব। আপোনালোকে নিজৰ স্বাস্থ্যটো ইন্স্যুৰেন্স কৰি ল'ব পাৰিব। বিভিন্ন ধৰণৰ কাম কাজ। আৰু এটা ভাল কথা কি আজিকালি চৰকাৰে প্ৰতিটো কাম যিহেতু অনলাইন কৰি দিলে আপোনালোকে পেন কাৰ্ডবিলাক এপ্লাই কৰিব পাৰিব, SIM কাৰ্ড এপ্লাই কৰিব পাৰিব, মোবাইল ৰিচাৰ্জ, TV ৰিচাৰ্জ। আৰু এটা ভাল কথা কি আমি এয়াৰটেলৰ CSP পইণ্ট ল'লোঁ। ইয়াত আপোনালোকে পইচা উইথড্ৰ কৰিব পাৰিব, ডিপজিট কৰিব পাৰিব, মানি ট্ৰেন্সফাৰ কৰিব পাৰিব, সকলোবিলাক কাম মুঠতে আমি এফালৰ পৰা সামৰি লৈছোঁ। আৰু বেনাৰখন এতিয়া মই এনেকৈ বনাই ৰাখিছোঁ আৰু মই যিহেতু নিজেই নিজকে এডভাৰটাইজ এতিয়ালৈকে কৰা নাই। তুমি আহিলা ভালে হ'ল, অকণমান ৰাইজক দেখুৱাই দিলা। অনলাইনৰ A to Z আমি সকলোবিলাক কাম কৰি দিব পাৰিম। আৰু এইটো নহয় যে প্ৰত্যেকে দোকানলৈ আহিব লাগিব বুলি, আপোনালোকে আপোনালোকৰ ঘৰত বহিয়ে ফোনৰ জৰিয়তে আমি গোটেইখিনি কৰি দিব পাৰিম। আৰু যদি আপোনালোকে যদি হেল্থ ইন্স্যুৰেন্সো যদি খুলিব বিচাৰিছে নহয়, হেল্থ ইন্স্যুৰেন্স মই কেইবাটা কোম্পানীৰ লগত জড়িত হৈ আছোঁ। মই ষ্টাৰ হেল্থৰ লগত জড়িত হৈ আছোঁ, মই SBI লাইফৰ লগত জড়িত হৈ আছোঁ, মই HDFC এৰ্গোৰ লগত মই জড়িত হৈ আছোঁ, এনেকৈ কেইবাটাও লগত জড়িত হৈ আছোঁ। আনকি মই ৰিচেণ্টলি এতিয়া পলিচি বজাৰৰ লগতো মই টাই আপ কৰিলোঁ। এতিয়া পলিচি বজাৰতো আমাৰ বিভিন্ন ধৰণৰ ইন্স্যুৰেন্সবিলাক চলি আছে। প্ৰতিটো কামৰ সমস্যা এতিয়া আপোনালোকে স্ক্ৰীনত দেখা নম্বৰত আপোনালোকে যোগাযোগ কৰিবলৈ সমাধান কৰি ল'ব পাৰিব। আৰু এটা ভাল কথা এতিয়া যিহেতু বসুন্ধৰা 3 চলি আছে, বসুন্ধৰা 3 মাটি বাৰী কাম কাজবিলাক সেইবিলাকো আমি অনলাইন কৰি দিওঁ। কোনোবাই যদি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব বিচাৰিছে আমি সেইবিলাকো কৰি দিওঁ। মানে সকলো ধৰণৰ কাম আমি কৰি দিব পাৰোঁ আৰু এতিয়া অনলাইনত। বহুত ভাল কাম কৰিছে। আৰু মানে গম নাপাওঁ আজিহে দেখিলো। মই ভাবিছো ইয়াত মাংস দোকানে দি থৈছে নেকি বুলি। আইটেমটো চেঞ্জ কৰি দিলো। আৰু আপোনাৰ ব্লগতো দেখা নাই যে আপুনি দোকান খুলিলে বুলি। যেহেতু মই ধৰক ব্লগবিলাক কৰোঁতে মই নিজৰ পাৰ্চনেল ডিটেইলছ কেতিয়াও মই নেদেখাওঁ। মই অকণমান ইনফৰ্মেটিভ হ'ব লাগে, আনে কি কৰি আছে সেইবিলাক দেখুৱাওঁ, নিজৰটো দেখুওৱা নহয়। সেইকাৰণে মোৰ বেছিকৈ নিজৰটো কৰি থাকিবলৈ কাৰণে অকণমান অসুবিধা হয়, সেইকাৰণে মই কৰি নাথাকোঁ আৰু নিজে কৰি থাকোঁ আৰু এনেকৈ। আজি অচকাই দোকানলৈ আহিলোঁ আৰু ইমান ধুনীয়াকৈ সজাই মেলি থৈছে, ভাল লাগিছে। অনলাইনৰ A to Z সকলোখিনি পাব ইয়াত। গতিকে সোনকালে আহক, যোগাযোগ কৰক, হয় নাই? আৰু মানে ফোন নম্বৰটো দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। ঠিক আছে, ধন্যবাদ।